80,000 টকা বা 70,000 টকা দিলে ওলাই যাব 70 বা 80,000 টকা দিলে এইখন কুইট ধুনিয়া গাড়ী আপোনালোকে ফাইনেন্সত ওলাই লৈ যাব পাৰিব নেক্সট এখন Honda Amaze 1 লাখ টকা দিয়ক আৰু এইখন লৈ যাওক ধুনিয়া কন্ডিশন আছে পার্সোনাল মই চলাইছো গাড়ী একো কাম নাই 1 টকাৰ কাম নাই গাড়ী Honda Amaze যদি বিচাৰিছে একদম টিপ টপ কন্ডিশনত আছে গাড়ী ব্র্যান্ড নিউ কন্ডিশনত আছে ইন্টেৰিয়ৰ কন্ডিশন চাওক একদম ধুনিয়া কন্ডিশনত আছে ইন্টেৰিয়ৰ আমি ফ্ৰন্ট লুকটো দেখুৱাই দিছো গাড়ী লুকটো দেখাই দিয়া সুপাৰ কন্ডিশনত আছে গাড়ী Scorpio S10 এটা স্ক্র্যাচ নাই গাড়ী জাস্ট আজি আহিছে গাড়ী আৰু ৰেডি কৰাম আমি যি দেখিছে ইয়াতকৈ আৰু ভাল লুক সেটা আহিব হয় ঠিক আছে মই ইন্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছো চাওক ইন্টেৰিয়ৰ কন্ডিশন চাওক Scorpio ব্ল্যাক কালাৰত আপোনালোকে বিচাৰি আছিল যদি আপোনালোকে কোনোবাই এতিয়াও ব্ল্যাক কালাৰত Scorpio বিচাৰি আছে দেৰি নকৰিব এইখন গাড়ী লৈ যাওক গাড়ীখন খুব ধুনিয়া লাগিছে কোনোবাই যদি সিলভার কালারত নিসান ম্যাগনাইট বিচাৰিছে এইখন লব পাৰে 22 ৰ গাড়ী ইন্টেৰিয়ৰ চাওক আপোনালোকে ইন্টেৰিয়ৰ খুব ধুনিয়া লাগিছে এইখন বাপৰে একদম ধুনিয়া কন্ডিশনত গাড়ী আছে চাওক সিট কভাৰ একদম ধুনিয়া সিট কভাৰ লাগি আছে মিউজিক সিস্টেম এসি গুটে লাগি আছে গাড়ী কন্ডিশন টিপ টপ হৈ আছে কোনোবাই যদি বিচাৰি আছে দেৰি নকৰিব পূজা আহি আছে পূজাৰ আগতে আপোনালোকে কন্টাক্ট কৰক আৰু ডিলাৰ আহি যাওক লুক চাওক আপুনি গাড়ীখনৰ লুকসটো দেখাই দিয়ক এবাৰ গোটেই কথা আফটাৰ মাৰ্কেট এলয়েল টায়াৰ লাগি আছে গোটেই আৰু RX টপ মডেল খনে হয় এটো কম দামত যদি কোনোবাই কুইট বিচাৰি আছে আমাৰ ইয়াতে আহক এখন কুইট আপোনালোকে পাই যাব ৰানিংও খুব কম আছে 43000 ৰানিং আছে গাড়ী আৰু এখনৰ প্ৰাইস আহিব মাত্ৰ 2,20,000 টকা ফিক্স প্ৰাইস কি কয় মাত্ৰ 2,20,000 টকা চাওক এইখন গাড়ী চাওক কোনোবাই যদি কুইট বিচাৰিছে নহয় কমতকে কম দামত তেন্তে আপোনালোকে এইখন কুইট লৈ যাওক গাড়ী কন্ডিশনটো চাওক খুবেই ধুনিয়া কন্ডিশন একদম নেক্সট টু শোরুম কন্ডিশন টায়ার চাওক ব্র্যান্ড নিউ টায়ার লাগি আছে ইন্টেৰিয়ৰ দেখুৱাই দিছো যদি আপোনালোকে সেকেন্ড হ্যান্ডত এখন গাড়ী বিচাৰি আছে নহয় তেন্তে আপোনালোকে আজি ভিডিঅত চাওক আজি ভিডিঅত আপোনালোকে 110% ধুনিয়া এখন গাড়ী আপোনালোকৰ ঘৰলৈ লৈ যাব পাৰিব বহুতে গাইজ মোক কমেন্ট কৰি আছিল ব্ল্যাক কালাৰত Scorpio লাগে তো আহি গৈছে ব্ল্যাক কালাৰত একদম টনটনীয়া কন্ডিশনৰ Scorpio আৰু লগতে আপোনালোকক বিভিন্ন ধৰণৰ গাড়ী কালেকশন আছে সুইফট লাগে আপোনালোকক Scorpio লাগে ডাস্টাৰ লাগে বলেৰো লাগে জি লাগে বিভিন্ন ধৰণৰ গাড়ী কালেকশন আপোনালোকে আজি ভিডিঅ দেখিবলৈ পাব তো যদি আপোনালোকে সেকেন্ড হ্যান্ডত এখন ধুনিয়া গাড়ী বিচাৰি আহিছে তেন্তে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু যদি কোনোবা চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্ট দা ভিডিও তো এটা ভিডিও স্টার্ট কৰি দিছো গাড়ী কালেকশন বহুত আছে ধুনিয়া ধুনিয়া কন্ডিশনৰ গাড়ী আছে ব্র্যান্ড নিউ কন্ডিশনৰ গাড়ী আপোনালোকে এইখন শোরুমত পাব মই আহি গৈছো জেএস কাৰ বজাৰ এতিয়া জেএস কাৰ বজাৰৰ ফালৰ পৰা দাদা মোৰ লগত আছে নমস্কাৰ দাদা হয় নমস্কাৰ হয় কোন প্ৰথমে আপোনালোকৰ এড্ৰেছটো ক'ব আমাৰ এড্ৰেছটো গুৱাহাটী জালুকবাৰী সাইডৰ পৰা আহিলে আপোনাৰ এয়াৰপোর্ট যিখন আছে আমাৰ গুৱাহাটী এয়াৰপোর্টৰ ফ্লাইওভাৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰ মান আহিলে হাইৱেৰ লগতে লেফট সাইডত আমাৰ শোরুমটো পাব আৰু আপোনালোকে যদি গোৱালপাৰা বা মিৰ্জা সাইডৰ পৰা আহে তেতিয়া হলে এয়াৰফোর্স গেট যিটো আছে এয়াৰফোর্স গেটৰ পৰা অকমান আগতে ৰাইট সাইডত আমাৰ শোরুমটো আছে বাকি আপোনালোকে আমাৰ ইয়াতে আহক শোরুমত ধুনিয়া গাড়ী কালেকশন আছে নতুন স্টক আহিছে তো দুৰ্গা পূজাৰ অফাৰ হিচাপে আমি দামবিলাক কমত দি আছো গাড়ী তো আহি আপোনালোকে চাব পাৰে হয় পূজাৰ অফাৰ থাকিব ন থাকিব পূজাৰ অফাৰ একদম কমপ্লিট অফাৰ পাব আজি ভিডিঅত তো ভিডিঅ স্কিপ নকৰিব যদি স্কিপ কৰে বহুত ডাঙৰ অপৰচুনিটি মিস কৰি দিব তো গাড়ী যেহেতু বহুত আছে সোনকালে আমি দেখুৱাম এইখন আছে নিসান ম্যাগনাইট কিমান চনৰ গাড়ী নিসান ম্যাগনাইট 2024 ৰ জাস্ট অলপ আগতে গাড়ীখন আহিছে টায়াৰ ব্র্যান্ড নিউ টায়াৰ হয় সব গাড়ী ৰানিং খুব কম আছে আপোনাৰ 24000 ৰানিং ফাৰ্স্ট ওনাৰ গাড়ী 2024 ৰ ঠিক আছে আৰু এইখনৰ প্ৰাইস দেখিছো আমাৰ ইয়াতে আপোনাৰ মাত্ৰ 5.5 লাখ টকা বাকি আপোনালোকে আহক গাড়ী টেষ্ট ড্ৰাইভ কৰক ধুনিয়াকৈ চলাই মিলি চাই ভাল লাগিলে আপুনি গাড়ীখন ল'ব একদম টিপ টপ কন্ডিশনত থকা গাড়ী 2024 ৰ গাড়ী আপোনালোকে একো চিন্তা কৰিব নালাগে বাকি আমি গোটেই ধুনিয়াকৈ চাই মিলি আপোনাক গাড়ীখন দি দিম সব ইন্টেৰিয়ৰৰ কন্ডিশন দেখিছে গাইস ইন্টেৰিয়ৰ একদম ধুনিয়া কন্ডিশনত আছে 24 ৰ গাড়ী হয় 2024 ৰ গাড়ী হলে আপোনালোকে চাবই নালাগে ডাইৰেক্ট আহক আৰু লৈ যাওক নেক্সট আছে এখন ফেনু 2020 ঠিক আছে এইখনো ধুনিয়া কন্ডিশনত আছে গাড়ী ৰানিং বহুত কম আছে 40000 প্লাস আছে
বাকী এখন যদি কোনোবা মিনি এছইউভি যদি ভেনু ল'ম বুলি ভাবি আছে তো এখন বেষ্ট হ'ব। আপোনালোকে আমাৰ শ্ব'ৰুম ভিজিট কৰক আৰু গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক। গাড়ীখন যদি ভাল লাগে আপুনি নিশ্চয় ল'ব পাৰিব আৰু আমি ভাল এটা প্ৰাইজত দি দিম এইখন গাড়ী। এইখন গাড়ী দি দিম আমি 6,20,000 টকাত দি দিম। 6,20,000 টকাত দি দিম। 6,20,000 টকাত ভেনু লৈ যাওক 2020 মডেল, খুব ধুনীয়া গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন আছে। আপোনালোকক গাড়ী দেখুৱাই দিলোঁ মই, আহি যাওক। নেক্সট ইফালে নেক্সট আকৌ এখন নিছান মেগনাইটি আছে 2022 এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000। হয়, বাকী অন টেবুল আৰু কিবা এটা চাই দিম, অন টেবুল কমি যাব। হয় চাওক গাড়ীখন খুব ধুনীয়া লাগিছে। কোনোবাই যদি চিলভাৰ কালাৰত নিছান মেগনাইট বিচাৰিছে এইখন ল'ব পাৰে। 2022 হয়, 22 গাড়ী। ইণ্টেৰিয়ৰ চাওক আপোনালোকে, ইণ্টেৰিয়ৰ খুব ধুনীয়া লাগিছে এইখন। বাপৰে, একদম ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে। চাওক চিট কভাৰ, একদম ধুনীয়া চিট কভাৰ লাগি আছে, মিউজিক চিষ্টেম এচি গোটেই লাগি আছে। গাড়ীৰ কণ্ডিশ্যন টিপটপ হৈ আছে। কোনোবাই যদি বিচাৰি আছে দেৰি নকৰিব, পূজা আহি আছে, পূজাৰ আগতে আপোনালোকে কণ্টেক্ট কৰক আৰু ডিলাৰ আহি যাওক। নেক্সট এখন নেক্সট আছে অৰা 2021 টপ মডেলটো হয়। আপোনাৰ পুছ বাটন ষ্টাৰ্ট, এলয় হুইল, 4টা চকাতে, প্লাছ আপোনাৰ বেক কেমেৰা, এণ্ড্ৰইড চিষ্টেম, ষ্টাৰিং কণ্ট্ৰল, গোটেইখিনি ফিচাৰ্ছে পাব এইখন গাড়ীত। আৰু এইখনৰ পৰা আহিব মাত্ৰ 5,10,000 টকা, 2021 গাড়ী। 5,10,000। চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক, বাপৰে একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। চাওক বেছি চাবই নালাগে আপোনালোকে, একদম নিট এণ্ড ক্লিন কণ্ডিশ্যন আছে গাড়ী। নেক্সট এটা এইটো বুক আছে গাড়ীটো অলৰেডি, তাৰ কাৰণে নেদেখাওঁ, কাৰণ কাষ্টমাৰবিলাকে আমাক কয় দাদা আমি বুক কৰাৰ পিছত আপুনি ভিডিঅ'ত গাড়ীটো কিয় দেখাই আছে, হয়, তো তাৰ কাৰণে এইটো নেদেখাওঁ। এইখন গাড়ী দেখি আছে অলৰেডি বুক হৈ গ'ল। নেক্সট এইখন আছে 2021 ৰিনল্ট কুইড। এইখন আপোনাৰ টপ ভেৰিয়েণ্টটো হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ী আপোনাৰ নৰ্মেলি মানে কি হয়, কুইডত পাৱাৰ উইণ্ডো দুটা আহে, ঠিক আছে। তো এইটো আপোনাৰ নিউ লুকছটো, নিউ মডেলটো হয়। এইটোত আপুনি 4টা পাৱাৰ উইণ্ডো পাই যাব। গাড়ী টিপটপ হৈ আছে, চাব পাৰে। ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰ চাওক আপোনালোকে, এয়া চাওক আপোনালোকৰ চকুৰ সন্মুখত আছে ইণ্টেৰিয়ৰ। গাড়ী একদম ধুনীয়া হৈ আছে। কিমান চনৰ গাড়ী এইখন? 2021 গাড়ী হয়, টপ ভেৰিয়েণ্টটো। এইটোৰ প্ৰাইচ আমি ৰাখিছোঁ, ধুনীয়া এটা প্ৰাইচ ৰাখিছোঁ 3,25,000 টকা। বাকী অন টেবুল আমি আহিলে আৰু অলপ চাই দিম। 3,25,000 আস্কিং আছে, অন টেবুল কমি যাব। কিমান দিলে ওলাই যাব? কুইট 80,000 টকা বা 70,000 টকা দিলে ওলাই যাব। 70 বা 80,000 টকা দিলে এইখন কুইট ধুনীয়া গাড়ী আপোনালোকে ফাইনেন্সত ওলাই লৈ যাব পাৰিব। নেক্সট এইখন হণ্ডা আমেজ, 1,00,000 টকা দিয়ক আৰু এইখন লৈ যাওক। কিমান? 1,00,000 টকা দিলে এইখন গাড়ী আমি ওলাই দিম, ঠিক আছে। 2021 মডেল হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে। পাৰ্চনেল মই চলাইছোঁ গাড়ী, একো কাম নাই, 1 টকাৰো কাম নাই গাড়ী। এইখন যদি লয় আমাৰ প্ৰাইচ আছে আপোনাৰ 5,20,000 টকা আস্কিং প্ৰাইচ আছে। বাকী অন টেবুল আমি কিবা এটা চাই দিম আৰু 1,00,000 টকা দিলে ওলাই যাব, নিশ্চয় ওলাই যাব। চব চিভিল ভাল থাকিলেতো আমি 80,000 টকাটো উলিয়াই দিম। হণ্ডা আমেজ যদি বিচাৰিছে একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ী, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰৰ কণ্ডিশ্যন চাওক, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰ 5,20,000 আস্কিং আছে। ফাইনেন্সত মাত্ৰ 1,00,000 টকা দিলে গাড়ীখন ওলাই যাব। খুব ধুনীয়া কথা কৈছে। নেক্সট আছে i20 2019 SX মডেল হয়। বাকী গাড়ীৰ কণ্ডিশ্যন আপুনি চাই লওক, টিপটপ হৈ আছে। এখন গাড়ী ল'লে আমাৰ ইয়াতে মাত্ৰ আহিব 4,25,000 টকা, ঠিক আছে। বাকী আহিলে আৰু অন টেবুল কিবা এটা চাই দিম। চাওক গাড়ীৰ কণ্ডিশ্যন চাওক, টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ 4টা লাগি আছে। বেছি দেখুৱাই নাথাকোঁ, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰৰ কণ্ডিশ্যন চাওক আপোনালোকে, ইণ্টেৰিয়ৰ দেখিলে আপোনালোকৰ পচন্দ হ'বই। প্ৰত্যেকখন গাড়ীতে ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ধুনীয়া। কিমান প্ৰাইচ? 4,25,000 টকা। 4,25,000, অ'কে, ডিছকাউণ্ট হৈ যাব। নেক্সট আছে এখন চেণ্ট্ৰ 2019। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। হোৱাইট কালাৰৰ গাড়ী। ধৰি লওক আপোনাৰ চেণ্ট্ৰ যদি কোনোবাই ল'ব বুলি ভাবি আছে তো এইখন চেণ্ট্ৰ বেষ্ট হ'ব। প্ৰাইচ আহিব মাত্ৰ আপোনাৰ 3,25,000 টকা। অন টেবুল আৰু কিবা এটা চাই দিম। 3,25,000 টকাত চেণ্ট্ৰ পাই আছে। চেণ্ট্ৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। চাওক কোনোবা যদি বিচাৰি আছে আহি যাওক। নেক্সট আছে ডাষ্টাৰ 2017 ডিজেল। আপুনি টায়াৰ কেইটা চাই লওক, আফটাৰ মাৰ্কেট গোটেইকেইটা টায়াৰ এলয় লাগি আছে। গাড়ী টিপটপ হৈ আছে। গাড়ী মানে চলাই আপুনি ফিল পাব। ডিজেল ভাৰ্জন গাড়ী হয়, ঠিক আছে। তো ডিজেলৰ গাড়ী জানে আৰু, যিবিলাক মানুহে ডিজেল গাড়ী চলায় তেখেতে পাৱাৰটো বহুত বেছি পায়, ঠিক আছে। এইখন গাড়ী ল'ব পাৰে, ডিজেলত আছে, চলাই বহুত ভাল পাব। আৰু এইখনো প্ৰাইচ আহিব মাত্ৰ আপোনাৰ 4,35,000 টকা। 4,35,000, হয়। ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ মই। চাওক ডাষ্টাৰ যদি কোনোবাই বিচাৰি আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত, এইখন গাড়ী আপোনালোকে ল'ব পাৰে। গাড়ীৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। চাওক
টিপ টপ কণ্ডিশ্যনত আছে গাড়ী কোনোবা যদি ডাষ্টাৰ বিচাৰি আছে গাইজ এইখন আপোনালোকে লৈ যাওক একদম ধুনীয়া গাড়ী নেক্সট আমি এখন দেখাইছো ইফালে ব্লেক বিউটি স্কৰপিঅ S10 2000 আপোনাৰ এখন 17 গাড়ী গাড়ী টিপ টপ কণ্ডিশ্যনত আছে প্ৰথমতে টায়াৰ দেখুৱালো টায়াৰটো দেখাই লও টায়াৰ এল'ইল গোটে লাগি আছে টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ আমি ফ্ৰণ্ট লুকটো দেখুৱাই দিছো গাড়ীৰ লুকটো দেখাই দিয়া সুপাৰ কণ্ডিশ্যনত আছে গাড়ী স্কৰপিঅ S10 এটা স্ক্ৰেচ নাই গাড়ীত কিমান চনৰ 2017 গাড়ী টিপ টপ কণ্ডিশ্যনত আছে গাড়ী জাস্ট আজি আহিছে গাড়ী আৰু ৰেডি কৰাম আমি যি দেখিছে ইয়াতকৈ আৰু ভাল লুক সেটা আহিব ঠিক আছে এতিয়া এখনৰ প্ৰাইস আমি ৰাখিছো 890 প্লাস আহিলে আমি মিলাই দি দিম আৰু এখন গাড়ী ঠিক আছে 890 হয় মই ইন্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছো সব ইন্টেৰিয়ৰ কণ্ডিশ্যন সব স্কৰপিঅ ব্লেক কালাৰত আপোনালোকে বিচাৰি আছিলে যদি আপোনালোকে কোনোবাই এতিয়াও ব্লেক কালাৰত স্কৰপিঅ বিচাৰি আছে দেৰি নকৰিব এইখন গাড়ী লৈ যাওক 890 আস্কিং আছে ভালেখিনি ডিসকাউন্ট হৈ যাব গাড়ী ইন্টেৰিয়ৰ গাড়ী একদম টিপ টপ গাড়ী আছে নো টেনচন ইন্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে সব আপোনালোকক গোটেইখিনি দেখুৱাই দিছো মই গাড়ীখন টিপ টপ হৈ আছে যদি কোনোবাই ব্লেক কালাৰৰ স্কৰপিঅ বিচাৰি আছে নহয় দেৰি নকৰিব নাম্বাৰ আহি আছে কন্টাক্ট কৰক আৰু আহি যাওক নেক্সট আছে ব্ৰিজা 2016 ডিজেল ভাৰ্জন হয় ঠিক আছে জেডিআই এখন টপ মডেল গাড়ী একদম টিপ টপ হৈ আছে চাই লওক এলঅইল গোটেইকেইটা টায়াৰ পাই যাব প্লাস আপোনাৰ ইঞ্জিন মানে আৰু ক'বই নালাগে এইবিলাক গাড়ীত ডাষ্টাৰখন আৰু এইখন গাড়ী মানে এনেকুৱা এটা ফিল লাগে চলাই মই নিজে চলাই চাইছো এইকেইটা গাড়ী আপুনি লৈ যদি ল'ব পাৰে ৰাফ ইউজৰ কাৰণে বেষ্ট গাড়ী আৰু মাইলেজো ধুনীয়া পাই যাব সব ইন্টেৰিয়ৰ দেখি আছে খুব ধুনীয়া কণ্ডিশ্যন হয় প্ৰাইসটো ক'ব প্ৰাইসটো এখন আমি বেছি ৰাখা নাই 4 লাখ টকা দিলে এখন গাড়ী আমি দি দিম ফিক্স প্ৰাইস 4 লাখ টকা 4 লাখ হয় এখন নেগোচিয়েবল নহব 4 লাখ টকা ফিক্স প্ৰাইস আহিব ডাইৰেক্ট ফিক্স প্ৰাইস কৈছে দাদাই ডিসকাউন্ট কৰি 4 লাখ টকাত আপোনালোকে গাড়ীখন পাই আছে সব ৰেড কালাৰত খুব ধুনীয়া লাগিছে গাড়ী কোনোবাই যদি বিচাৰি আছে কন্টাক্ট কৰিব পাৰে নেক্সট আছে 2020 ৰ টাটা আপোনাৰ নেক্সন এইখনো পুশ বাটন স্টার্ট এলয় হুইল টপ মডেলটো হয় ঠিক আছে এইখন যদি লয় কোনোবাই ল'ব পাৰিব গাড়ী টিপ টপ কণ্ডিশ্যনত আছে এইখনৰ প্ৰাইস আহিব আপোনাৰ মাত্ৰ 5 লাখ টকা 5 লাখ মাত্ৰ সব মাত্ৰ 5 লাখ টকাত আপোনালোকে পাই যাব টপ মডেল নেক্সন দি আছো 2020 টাটা নেক্সন 2020 চনৰ টাটা নেক্সন যদি বিচাৰিছে একদম টনটনিয়া কণ্ডিশ্যনত আপোনালোকে পাই আছে ডাইৰেক্ট 5 লাখ টকা দিলে গাড়ীখন পাব ইন্টেৰিয়ৰটো দেখুৱাই দিছো ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ সব বেছি চাব নালাগে আহক নেক্সট আছে ড্ৰাইভাৰ 2022 লাষ্টৰ গাড়ী অলমোষ্ট আপুনি 23 ৰেট ধৰিব পাৰে ঠিক আছে গাড়ী টিপ টপ হৈ আছে গাড়ী ৰানিং অলপমান হৈছে 63000 ৰানিং আছে গাড়ী কোনোবা যদি কমাৰ্চিয়েল ইউজ কৰিব বিচাৰে 7 সিটাৰ গাড়ী এইখন ল'ব পাৰে বাট কমাৰ্চিয়েল যদি ইউজ নকৰে ফ্যামিলি কাৰণে 7 সিটাৰ গাড়ী বেষ্ট গাড়ী এইখন যদি কোনোবা 7 সিটাৰত বিচাৰি আছে আমাৰ ইয়াতে আহক এইখন গাড়ী চাওক আপোনাৰ নিশ্চয় পছন্দ হ'ব এইখন গাড়ী আৰু এইখনৰ প্ৰাইস দেখিছো আমি মাত্ৰ 5 লাখ টকা আস্কিং প্ৰাইস আহিলে আৰু কিবা এটা চাই দিম 5 লাখ টকা 7 সিটাৰ ন হয় 7 সিটাৰ অলমোষ্ট 2023 ৰ গাড়ী আৰু 22 ৰ লাষ্টৰ গাড়ী সব 22 ৰ লাষ্টৰ গাড়ী দেখুৱাই দিছো ইন্টেৰিয়ৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে কোনোবাই যদি বিচাৰি আছে কন্টাক্ট কৰিব পাৰে কম দামতে যদি 7 সিটাৰ গাড়ী বিচাৰি আছে এইখন আপোনালোকে লৈ যাব পাৰে ৰেনল্ট ড্ৰাইভাৰ একদম ধুনীয়া গাড়ী নেক্সট আছে ডিজায়াৰ মাৰুতি সুজুকি ডিজায়াৰ সকলোৱে জানে আৰু সুজুকিৰ গাড়ী ৰিসেল ভ্যালু বহুত বেছি হয় প্লাস মাইলেজো বেছি কোনোবা যদি লও বুলি ভাবি আছে ডিজায়াৰ তো এইখন ল'ব পাৰে খুব ধুনীয়া কণ্ডিশ্যনতে 2018 গাড়ী VXI মডেল হয় ঠিক আছে এইখনৰ প্ৰাইস আহিব আপোনাৰ মাত্ৰ 4.5 লাখ টকা 4.5 মাত্ৰ 4.5 লাখ টকাত 2018 VXI মডেল ডিজায়াৰ পাইছে আপোনালোকে গাড়ী 2018 হলে কি হল গাইস গাড়ী এনেকুৱা লগানে যে 18 চনৰ গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ক আপুনি ইন্টেৰিয়ৰ সব মই দেখুৱাই দিছো আৰু সিট দেখাই দিয়ক গোটেইবিলাক আপোনাৰ সিলাই কৰা সিট লাগি আছে ধুনীয়া সব সিট কভাৰ সব একদম ধুনীয়া প্ৰিমিয়াম সিট কভাৰ লাগি আছে গাড়ীৰ ইন্টেৰিয়ৰ সব খুব ধুনীয়া কণ্ডিশ্যন আছে কোনোবাই যদি বিচাৰি আছে কন্টাক্ট কৰিব পাৰে কিমান ক'লে প্ৰাইসটো মাত্ৰ 4.5 লাখ টকা 4.5 ডাইৰেক্ট 4.5 লাখ প্ৰাইস আছে ওকে নেক্সট আছে 2022 ওয়েগনাৰ যদি অলপ কম বয়সৰ গাড়ী বিচাৰে আৰু এখন ল'ব পাৰিব 2022 ৰ গাড়ী 3 বছৰৰ মাত্ৰ হৈছেহে গাড়ী ঠিক আছে টিপ টপ কণ্ডিশ্যনত আছে ওয়েগনাৰ আৰু এইখনৰ প্ৰাইস আহিব মাত্ৰ 5 লাখ টকা 5 লাখ টকা হয় সব 5 লাখ অন টেবল আৰু কিবা এটা চাই দিম দুৰ্গা পূজাৰ অফাৰ বুলি এখন 22 ৰ মডেল ন 2022 ৰ গাড়ী সব 22 ৰ ওয়েগনাৰ দেখুৱাই দিছো বহুতে বিচাৰি থাকে এইটো মডেল টায়াৰৰ কণ্ডিশ্যন সব ব্ৰেণ্ড নিউ টায়াৰ গোটেইটা সব ইন্টেৰিয়ৰ সব খুব ধুনীয়া কণ্ডিশ্যন আছে ইন্টেৰিয়ৰ হয় টায়াৰ তো ক'বই নালাগে গাইস ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাৰিটা সব গাড়ীত 1 টকাৰো কাম নাই গাড়ী আহক তেল ভৰাওক আৰু চলাওক বাস এইখিনি সব নেক্সট আছে এল্টো 2021 ৰ VXI মডেল এল্টো 800 ঠিক আছে
এইখনো খুব ধুনীয়া হৈছে গাড়ী চাই লওক এটা স্ক্ৰেচ নাই গাড়ীত গাড়ী টিপটপ কণ্ডিশ্যন এক্সচেঞ্জত ৰখা গাড়ী হয় ঠিক আছে এইখনৰ প্ৰাইচ আহিব আপোনাৰ মাত্ৰ 3,25,000 টকা অন টেবুল কিবা এটা চাই দিম 3,25,000 হয় ডিসকাউন্ট আস্কিং আছে 3,25,000 ডিসকাউন্ট হৈ যাব অলপ ডিসকাউন্ট হৈ যাব নেক্সট আছে এইখন 2022 ৰানিং বহুত কম আছে 28,000 ৰানিং আছে এল্টো 800 হয় এইখনো ৰেড কালাৰত আছে টায়াৰৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ গাড়ীত 1 টকাৰো কাম নাই আপুনি আহক টেষ্ট ড্ৰাইভ ব্লক কিবা যদি বেয়া পায় আমাক কৈ দিব আমি সেইখিনি সলভ কৰি দিম আপোনাক আৰু তাৰপিছত আপুনি গাড়ীখন ডেলিভাৰী লওক ঠিক আছে আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3,35,000 টকা আস্কিং অন টেবুল কিবা এটা চাই দিম আমি চক 3,35,000 টকা আস্কিং আছে ইন্টেৰিয়ৰ কণ্ডিশ্যন দেখি আছে খুবেই ধুনীয়া হৈছে ইন্টেৰিয়ৰ দেৰি নকৰিব কোনোবা যদি এল্টো 800 বিচাৰিছে এখন ল'ব পাৰে চক নেক্সট আছে এখন কুইক লুক চাওক আপুনি গাড়ীখনৰ লুকছটো দেখাই দিয়ক এবাৰ গোটেইকেইটা আফটাৰ মাৰ্কেট এলইল টায়াৰ লাগি আছে গোটেই আৰু RX টপ মডেলখনে হয় এইটো 2017ৰ কম দামত যদি কোনোবাই কুইট বিচাৰি আছে আমাৰ ইয়াতে আহক এইখন কুইট আপোনালোকে পাই যাব ৰানিঙো খুব কম আছে 43,000 ৰানিং আছে গাড়ীৰ আৰু এইখনৰ প্ৰাইচ আহিব মাত্ৰ 2,20,000 টকা ফিক্স প্ৰাইচ কি কয় মাত্ৰ 2,20,000 টকা চাওক এইখন গাড়ী চাওক কোনোবাই যদি কুইট বিচাৰিছে নহয় কমতকে কম দামত তেন্তে আপোনালোকে এইখন কুইট লৈ যাওক গাড়ী কণ্ডিশ্যন দেখি গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী নো টেনচন গাড়ী কণ্ডিশ্যনটো চাওক খুবেই ধুনীয়া কণ্ডিশ্যন একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন টায়াৰ চাওক ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক একদম ধুনীয়া হৈ আছে কোনোবাই যদি কুইট বিচাৰিছে এইখন লৈ যাওক মাত্ৰ 2,20,000 টকা আস্কিং আছে আপোনালোকে কণ্টেক্ট কৰক ডিলাৰ আহি যাওক নেক্সট আছে বেলেনো 2015ৰ লাষ্টৰ গাড়ী আপোনাৰ ডিচেম্বৰৰ 26 ডিচেম্বৰৰ 15ৰ ঠিক আছে অলমষ্ট 16ৰ গাড়ী হয় যেটা অপচনেল আপুনি গাড়ী চাই লওক চাৰটা এলইল পাই যাব প্লাছ পুছ বাটন ষ্টাৰ্ট কোম্পানী ফিটেড এণ্ড্ৰইড এণ্ড আপোনাৰ ষ্টাৰিং কণ্ট্ৰল এয়াৰবেগ এচি হিটাৰ গোটেইখিনি ফিচাৰ্ছ পাব এইখন গাড়ীত বেলেনো যদি কোনোবাই কম বাজেটত লওঁ বুলি ভাবি আছে এইখন বেলেনো ল'ব পাৰিব আমাৰ ইয়াতে আহক আমি ধুনীয়া এটা প্ৰাইজত দি আছো এইখন গাড়ী মাত্ৰ 4 লাখ টকাত দি আছো মাত্ৰ বেলেনো যেটা অপচনেল চাওক যেটা অপচনেল মডেল কোনোবাই যদি বিচাৰিছে বেলেনো এইখন আপোনালোকে 4 লাখ টকাত পাই আছে আস্কিং আছে 4 লাখ ডিসকাউন্ট অকমান হৈ যাব নেক্সট আমি ইফালৰ পৰা আৰম্ভ কৰো টিয়াগো এখন আছে এক্সজেট প্লাস 2019ৰ টপ ভেৰিয়েন্টটো হয় গোটেইকেইটা তাৰ এলইল পাই যাব আপুনি প্লাস বেক কেমেৰা এন্ড্ৰইড সিস্টেম ষ্টাৰিং কণ্ট্ৰল এচি হিটাৰ গোটেইখিনি ফিচাৰ্ছে আছে এইখন গাড়ীত আৰু এইখন গাড়ীৰ প্ৰাইস আহিব আপোনাৰ 2019ৰ 3.5 লাখ টকা আহিব এইখনত ঠিক আছে 3.5 লাখ হয় সব কন্টাক্ট কৰিব ওকে নেক্সট আছে সেলেৰিও মাৰুতি সুজুকি সেলেৰিও বহুত কাস্টমাৰে বিচাৰে তো এখন ধুনীয়া এটা মৰম লগা কালাৰত আছে ব্লু কালাৰত কোনোবাই যদি সেলেৰিও ল বুলি ভাবি আছে আমাৰ ইয়াতে আহক এখন সেলেৰিও আপুনি খুব ভাল পাব ঠিক আছে গাড়ী আপোনাৰ 2022 বাকি এন্ড্ৰইড সিস্টেমটো লাগি আছে গমে পাইছে গাড়ীখনত ঠিক আছে গাড়ী টিপটপ হৈ আছে এইখনৰ প্ৰাইস আহিব আপোনাৰ 4.5 লাখ টকা আস্কিং আছে প্লাস আমি অন টেবুল কিবা এটা চাই দিম 4.5 আস্কিং হয় অন টেবুল কমি যাব অন টেবুল অলপমান কমি যাব ব্লু কালাৰত একদম ধুনীয়া লাগিছে গাড়ীখন কোনোবাই যদি সেলেৰিও বিচাৰি আছে আপোনালোকে এইখন ল'ব পাৰে গাইছ গাড়ীখন স্পেশালি মোৰ ভাল লাগিছে সেলেৰিও গাড়ী খুব ধুনীয়া কণ্ডিশ্যনতো আছে সেলেৰিও আপোনাৰ এটো হেৰিটো হয় টপ মডেলটো হয় কিমান চনৰ আমাৰ সেকেন্ড টপটো 2022 সেকেন্ড টপ মডেল সেলেৰিও সেকেন্ড টপ মডেল 2022 মডেল গাড়ী একদম ধুনীয়া হৈছে গাড়ীখন লুক চাওক আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে সেকেন্ড হ্যান্ড যেন লগাই নাই মানে হয় কোনোবাই যদি বিচাৰি আছে আহি যাওক নেক্সট আকৌ এখন টিয়াগো XT মডেলটো হয় 2000 আপোনাৰ এইখন হল 17 ৰে হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 3,20,000 টকা বাকি অন টেবল আমি কিবা এটা চাই দিম 3,20,000 হয় সব গাড়ীখন দেখুৱাই দিছো ধুনীয়া কণ্ডিশ্যন আছে গাড়ী 3,20,000 আস্কিং ওকে নেক্সট আছে এখন আপোনাৰ ইয়ন 2017 ৰ গাড়ী যোৱাকালি আহিছে আজি ক্লিনিঙৰ কাম চলি আছে দেখাই পাইছে ধুনীয়াকে কাম চলি আছে ৰেডি হৈ যাব অলপ পিছতে গাড়ী এইখনৰ প্ৰাইস আহিব আপোনাৰ 2,20,000 টকা 2017 গাড়ী এৰা প্লাস 2,20,000 হয় 2,20,000 টকাত ল'ব পাৰিব গাড়ীখন চাওক কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে 2017 চনৰ গাড়ী ইণ্টেৰিয়ৰটো দেখুৱাই দিছো ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে গাড়ী চাওক গাড়ী ক্লিনিং কৰাই আছে এতিয়া গাড়ী কাম কৰাই আছে ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে কন্টাক্ট কৰিব নেক্সট আছে এখন বহুত ডিমান্ডেবল গাড়ী ওমনি বহুত দিনৰ মূৰত এই গাড়ীটো
দেখিব নাপায় আজিকালি মাৰ্কেটত এখন দেখা নাপায় হয় এখন গাড়ী আহিছে আমাৰ তাত হ'ল আজি 2 দিন হ'ল আহা গাড়ী আমি যোৱাকালি ক্লিনিং কৰাই ৰেডি কৰাইছো কোনোবা যদি কমাৰ্চিয়েল ইউজৰ কাৰণে যদি অমনি ভেন ল'ম বুলি ভাবি আছে তো আমাৰ ইয়াতে আহক এটাই পিছ আছে অমনি ভেন বহুত ডিমান্ডেড গাড়ী আপোনাৰ এতিয়াতো ৰেয়াৰ বুলি ক'ব লাগিব ৰেয়াৰ একদম ৰেয়াৰ বহুত ৰেয়াৰ গাড়ী সকলোৰে এটা সময়ত এইবিলাক গাড়ী সকলোৰে পছন্দৰ গাড়ী আছিলে হয় ঠিক আছে এতিয়া যদি কোনোবা এখন গাড়ী আমাৰ ইয়াৰ পৰা লওঁ বুলি ভাবি আছে ঠিক আছে এখন গাড়ী আহিব 2,20,000 টকা 2018 গাড়ী হয় সব 18 চনৰ গাড়ী 2,20,000 ইন্টেৰিয়ৰ দেখুৱাই দিলো ধুনীয়া কণ্ডিচনত আছে গাড়ী একদম টনটনীয় টায়াৰ সব ব্ৰেন্ড নিউ চাৰিটা টায়াৰ লাগি আছে অমনি ভেন যদি গাড়ীৰ আপোনাৰ ইঞ্জিনৰ কণ্ডিচন A to Z মানে ক'বই নালাগে আৰু গুড কণ্ডিচন সব ওকে আছে সব ওকে আছে